স্থলীত উপস্থিত হৈছে গৈ আৰক্ষী এই দৃশ্যবলী দেখুৱাই আছো ভয়ংকৰ এক পৰিস্থিতিৰ উদ্ভৱ হৈছে মঙ্গলদৈ সাপ্তাহিক বজাৰত উত্তপ্ত পৰিস্থিতি ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে মাছ বজাৰখন regular. মঙ্গলদৈ সাপ্তাহিক বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি এই দৃশ্যবলী দেখুৱাই আছো ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে মাছ বজাৰখন এগৰাকী খিলঞ্জীয়া লোকক প্ৰহাৰ কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মাছৰ দৰ দামক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী খিলঞ্জীয়াক আক্ৰমণৰ পাছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ভাঙি লণ্ডভণ্ড কৰি দিয়া হয় মঙ্গলদৈ চহৰৰ মাজমজিয়াৰ এই সাপ্তাহিক বজাৰখন অধিক জনাবৰ সন্দৰ্ভত পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰাজ শৰ্মাৰ সৈতে ওচৰতে উত্তপ্ত হৈ পৰিছে মঙ্গলদৈ সাপ্তাহিক বজাৰ আৰু আমি দেখুৱাইছোঁ পৰিৱেশ যে এগৰাকী খিলঞ্জীয়া যুৱকক ইয়াৰ মাছৰ বজাৰত আক্ৰমণ কৰাৰ লগে লগে এইধৰণৰ পৰিস্থিতি হৈছে আৰু ইয়াত উত্তপ্ত হৈছে পৰিস্থিতি আমি দেখুৱাইছোঁ যে ইতিমধ্যে আৰক্ষী লোক আহি উপস্থিত হৈছেহি যে এই স্থানত যি স্থানত মঙ্গলদৈ সাপ্তাহিক দৈনিক বজাৰ আছে তাতে মাছৰ বজাৰ দৰদাম কৰাৰ পিছতেই ইয়াত এগৰাকী খিলঞ্জীয়া যুৱকৰ ওপৰত আক্ৰমণ কৰা হৈছিলে আৰু আক্ৰমণ কৰাৰ পিছতেই আমি ইয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু স্থানীয় যুৱকসকল ওলাই আহি এই ধৰণৰ পৰিৱেশ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ইয়াত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক ইয়াত নিয়োগ কৰা হৈছে আৰু সম্পূৰ্ণ মাছৰ বজাৰখন ইতিমধ্যে বন্ধ হৈ পৰিছে ক'ব লাগিব যে মঙ্গলদৈ চহৰত ইয়াত যি মাছৰ দৈনিক মাছৰ বজাৰ আছে মাছৰ বজাৰত এগৰাকী খিলঞ্জীয়া যুৱকে মাছৰ দৰদাম কৰাৰ পিছতে তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছে মই এতিয়া আপোনাৰ কি হৈছিলে আমাৰ ল'ৰা এজনক অসমীয়া ল'ৰা এজনক খিলঞ্জীয়া ল'ৰা এজনক মাছৰ বজাৰত দাম দৰ কৰাৰ কাৰণে 180 টকা কৈছে 140 টকা দাম কৈছে তেওঁ কোনো ৰিপ্লাই দিয়া নাই যেতিয়া ক'লে দাদা আপুনি যদি মোক মাছ নিদিয়ে বেলেগক বিক্ৰী কৰিম বুলি ক'লে মোক ৰখাই থ'ব নালাগে তই কিহত দাদাগিৰি কৰা বুলি কৈ ল'ৰাজনক আক্ৰমণ কৰিছে ল'ৰাজনে এজন নহয় এতিয়া আমি নাম নাজানো ফটো পাইছোঁ আমি ফটোত ল'ৰাজনে ভিডিঅ' কৰিব খোজোতে এটা ফটো ক্লিক হৈছে মোবাইল কাঢ়ি নি ডিলিট কৰিছে মিয়া বেলেগ মানে মিয়াই আৰু ল'ৰাজনক লগত আৰু এজন আছে দুইজনকে সমানে প্ৰহাৰ কৰিছে আৰু আমি আজি দাবী জনাইছোঁ যে যেতিয়ালৈকে ইয়াৰ মীমাংসা নহয় মঙ্গলদৈ মাছ বজাৰ বন্ধ ৰাখিব লাগিব মঙ্গলদৈ মাছ বজাৰ মিয়াৰ দোকান বন্ধ থাকিব আৰু লোক ব্যক্তি আছে মই আপোনাৰ ওচৰত আচলতে দেখা গৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ঘটনাটো হৈছে নৰেন্দ্ৰ হাজৰিকা খিলঞ্জীয়া অসমীয়া ল'ৰা অলপ প্ৰায় 1.5 ঘণ্টা আগত আহি মাছ কিনিব আহোঁতে ইয়াতে মাছৰ দাম দৰ নিমিলাৰ কাৰণে তেওঁলোকে প্ৰহাৰ কৰিছে আগুৰি ধৰি প্ৰহাৰ কৰিছে তাৰপিছত গোটেই আমাৰ ল'ৰা আহি কিনে খিলঞ্জীয়া ল'ৰাক মাৰিছেতো আমি উঠি এইখিনি সময়ে জাগ্ৰত হোৱাৰ সময় আৰু সময় নাই আৰু কেতিয়াও অসমত আৰক্ষী খবৰ পোৱা নাছিলে পাছত আমি যেতিয়া আহিছোঁ তাৰপিছত আৰক্ষী আহি পাইছে 2 নম্বৰ কথাটো সেইদিনাখন অসমীয়া ল'ৰা ডক্টৰ এজন হেমন্ত ডেকা তেওঁক যাই চেম্বাৰত গৈ পেলাই মাৰিছে ইয়াৰো সমস্যা জানো সমাধান হৈছে যদি হৈছে তেতিয়াহ'লে আমাক এতিয়া সেই যিজন মিয়া লাগে হেৰি কৰিছে সেইজনক উপস্থিত হৈছে মই আপোনাৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এতিয়া আমি হেৰি কৰি আছোঁ যিটো আছে এজ পাৰ ল হ'ব সেইখিনি আমি ব্যৱস্থা কৰি আছোঁ এছ পি ছাৰো আহিব গোটেইখিনি ব্যৱস্থা কৰি আছোঁ দোকান বজাৰ বন্ধ নাই যিখিনি আপোনাৰ বন্ধ হৈছে হেৰি হ'ব সেইখিনি লফুলি বাকীখিনি হৈ আছে হয় এই ধৰণে মঙ্গলদৈ এই যি সাপ্তাহিক বজাৰ আছে মাছৰ বজাৰ এই মাছৰ বজাৰ এই মুহূৰ্তত উত্তপ্ত হৈছে ইতিমধ্যে দোকান বজাৰসমূহ বন্ধ কৰি দিয়া হৈছে আৰু দেখা গৈছে যে এগৰাকী যুৱকে মাছৰ দৰদাম কৰাৰ পিছতে তেওঁৰ ওপৰত আক্ৰমণ কৰিছিলে বিশেষ সম্পাদক আক্ৰমণ বুলি কোৱা হৈছে আৰু সেই সমগ্ৰ অঞ্চলত পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে হয় মুকুট